গোসাইগাঁও ২ নং ভোমৰাবিল UPPL দলৰ বৃহৎ যোগদান কাৰ্যসূচী। আজি ৩ নং শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত ২ নং ভোমৰাবিল UPPL দলৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত অধিক সংখ্যক পুৰুষ মহিলাই বিভিন্ন দল ত্যাগ কৰি নেতা কৰ্মীৰ UPPL দলত যোগদান কৰে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট। উলছন হাজদা জিন্দাবাদ 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 উলছন হাজদা জিন্দাবাদ 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 উলছন হাজদা লং লিভ উলছন হাজদা লং লিভ অন্তর্গত 2 নম্বর ভোমরাবিলত উলছন হাজদা মহাশয়ের নির্দেশ মর্মে তথা উলছন হাজদা মহাশয়ের উপস্থিতিত আর আমার UPPL দলের এই অঞ্চলের তাবর তাবর নেতা সকলের উপস্থিতিত একটা ভাল যোগদান কার্যসূচী হয়েছে। উক্ত যোগদান কার্যসূচীত আমার নানা দলের পৰা আহি এই UPPL দলে যোগদান কৰিছে। তো ইয়াতে হিন্দু বেংগলী বা আমার বেংগলী মানুহবিলাকো বহুত আছিল আৰু মাইনৰিটিৰ মানুহবিলাক আছিল। এইটো ঠাই একচুৱেলি ৰাম ৰহিমৰ ঠাই। ইয়াতে হিন্দু আৰু মুছলিম মানুহবিলাক বহুদিন যাবত মিলা প্ৰীতিৰ মাধ্যমে বসবাস কৰি আছে আৰু সিহঁতে সকলে মিলি জুলি আজি UPPL দলত যোগদান কৰিছে বেলেগ দল ত্যাগ কৰি। গতিকে সিহঁতৰ এটা উদ্দেশ্য হ'ল যে যেহেতু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত আমি এটা শান্তিৰ বিটিআৰ পাইছোঁ, সিহঁতে আশা ৰাখিছে অহা দিনত প্ৰমোদ বড়ো মহাশয়ৰ নেতৃত্বত পুনৰ বিটিআৰ হ'ব আৰু আমাৰ এই শ্ৰীৰামপুৰ সমষ্টিৰ পৰা আমাৰ উলছন হাজদা মহাশয়ের যিবিলাক কাম কৰি আছে এই কামৰ প্ৰতি আকৃষ্ট হৈ আৰু সন্তুষ্ট হৈ সকলে UPPL দলেই কৰিব। UPPL দলত যোগদান কৰিছে। অহা দিনত আৰু চিন্তা নাই, BPF কক কংগ্ৰেছ কক আপুনি আৰু কি দল আছে থাকক, কিন্তু UPPL ইয়াৰ পৰা জয়ী হ'ব। কাৰণ সকলো মানুহ কৈ আছে যে প্রমোদ বড়ো ছাৰৰ নেতৃত্ব লাগে। অহা দিনত প্রমোদ বড়ো ছাৰৰ হাত আমি শক্ত কৰিব লাগে। এক সংখ্যাগরিষ্ঠ দল হিসাবে আমি বনাই প্রমোদ বড়ো ছাৰৰ হাত শক্ত কৰিম, যাতে আমি হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান সকলে এটা প্লেটফৰ্মত বসবাস কৰিব পাৰোঁ ভালদৰে।